হেল্ল' এভৰিৱান, এতিয়া ৰাতি মই মেগী খাব ওলাইছোঁ। মোৰ চৰ্দি ভাৱ হৈছে, ভাবিলোঁ মেগীকে খাওঁ। একো খাবলৈ মন যোৱা নাই, গাটো ভাল লাগি থকা নাই। স্পাইচি মেগী চাওঁচোন খাই কেনেকুৱা লাগে। ইয়াৰ দামটো হৈছে আগতে 25 টকা আছিলে, 23 টকা। খাই চাওঁচোন কেনেকুৱা লাগে। এয়া পানী বহাই দিছোঁ, পানী উতলে আহিলে এতিয়া মেগীখিনি বহাই দিম। এয়া মেগী বহাই দিছোঁ, গেছটো বেছি কৰি দিওঁ। আৰু এইটো মছলা হয় ইয়াৰ। একেলগতে বহাইয়ে দিছোঁ আৰু মেগীখিনিত পানীটো বেছিয়ে হৈ গ'ল মোৰ। উপায় নাই আৰু বেছি দি দিলোঁ মেগীত পানী। আৰু কালাৰটো দেখিছেনে, পূৰা ৰঙা। সঁচাকৈ স্পাইচি হ'ব চাগে, বনাই লওঁ। ফাইনেলি মোৰ মেগী ৰেডি হৈ গৈছে, ইমান দেৰি ৱেইট কৰাৰ পিছত, কাৰণ পানী বেছিকৈ দি দিছিলোঁ প্ৰথম অৱস্থাত। এয়া স্পাইচি মেগী, চিজি স্পাইচি মেগী। এতিয়া খাই চাওঁ। ফাইনেলি মোৰ মেগী আহি গ'ল। যিহেতু চৰ্দি লাগি আছে, গোন্ধ শুঙিয়ে চৰ্দি গুচি গৈছে। এতিয়া খাই চাওঁ। সঁচাকৈ বহুত স্পাইচি হয়, খাবলৈ ঠিকেই। এক বাইটতে মোৰ চৰ্দি ভাল হৈ যোৱাৰ নিচিনা লাগি গৈছে পূৰা একদম। বহুত জ্বলা, খাবলৈ আমাৰ ইণ্ডিয়াত ইমানে ভয়ংকৰ জ্বলা মই খাব পৰা নাই। গাইজ, আপোনালোকে যদি বহুত জ্বলা খাই ভাল পায়, মই কিমান জ্বলা খাওঁ, মই জ্বলা খোৱা মানুহজনীয়ে খাব পৰা নাই। আপোনালোকে যদি জ্বলা খাই ভাল পায়, তেন্তে এই মেগীটো ট্ৰাই কৰিব পাৰে, সাংঘাতিক মজা পাব।